আই পৰিলো ইছৰাম চাও চাও এতিয়া আপুনি দুখ পালে নেকি বাৰু বেয়াকে ৰ'ব ৰ'ব মই আপোনাক বহিবলৈ সহায় কৰি দিওঁ ৰ'ব আয়ো ভগৱানে তোক মংগল কৰক ইমান মানুহৰ মাজত যে কেৱল তইহে মোক উঠাবলৈ ওচৰলৈ আহিলি তোক ভগৱানে সদায় কুশলে ৰাখক আইজনী তোৰ বহুত ভাল হ'ব যা আইতা আপোনাক সহায় কৰাটো মোৰ কৰ্তব্য আজি যদি আপোনাৰ ঠাইত মোৰ মা থাকিলেহেঁতেন তেনেহলে মই জানো মোৰ মাক নুঠালো হয় দে আইজনী তই বৰ ভাল তোৰ ভৱিষ্যতে বহুত ভাল হ'ব বুজিছনে যা এতিয়া মই বেছি দুখ পোৱা নাই যা তই মন্দিৰলৈকে যা মই ঘৰলৈ গৈ থাকো ৰাহুল কি ইমানকে একেথৰে চাই আছ মই তাইক চাই আছো ৰ ইমান ভাল ছোৱালী মাত্ৰ 2 মিনিটতে তোৰ তাইক ইমান ভাল লাগি গ'ল নে চা বন্ধু সৌন্দৰ্য চবৰে থাকে কিন্তু এনেকুৱা ভাল মনৰ ছোৱালী পাবলৈ বহুত টান বুজিছ তই কি তাইক চিনি পাৱ নাই নাই মই কোনোদিন তাইক আগতে দেখাও নাই কিন্তু আজি মোৰ মনত এটা অনুভৱ হ'ল মই যদি কেতিয়াবালৈকে বিয়া পাতো নহয় মই এনেকুৱা জীৱনসংগী পোৱাটোৱেই বিচাৰো আইতা আপোনাৰ বাৰু বেছিকে বিষাইছে নেকি যদি বিষাইছে তেনেহলে বলক মই আপোনাক হস্পিটেললৈকে লৈ যাওঁ নাই নাই আইজনী মোৰ বেছিকে বিষোৱা নাই ভগৱানে তোমাক সদায় কুশলে ৰাখক তুমি এতিয়া যোৱাগে যোৱা ময়ো ঘৰলৈ গৈ থাকো ঠিক আছে দিয়ক আইতা তেনেহলে মই গৈ থাকো আকৌ কেতিয়াবা আপোনাক লগ পাম ৰাহুল কি হ'ল আজি তোক মই দেখিছো ৰাতিপুৱাৰ পৰা মন মাৰি আছো যে আৰু তই কি আজি অফিচলৈ নাযাও নেকি মা আজি ৰাতিপুৱা মই মন্দিৰলৈ যাওঁতে ছোৱালী এজনীক দেখিছো তাৰমানে তুমি সেই ছোৱালীজনীৰ কথা চিন্তা কৰি আছা নহয় জানো কোন ছোৱালী ক'ত ঘৰ তাইৰ নাই নাই মা মই তাইক আজি প্ৰথমবাৰৰ কাৰণে দেখিছো কিন্তু তাইৰ আনৰ প্ৰতি মৰম সন্মান আৰু ব্যৱহাৰ দেখি মই তাইৰ প্ৰেমত পৰিছো মই যদি কেতিয়াবা বিয়া কৰা নহয় সেই ছোৱালীজনীকে বিয়া কৰাম ঠিক আছে তেনেহলে মই মোৰ বোৱাৰীক অতি শীঘ্ৰে লগ পাম কিন্তু তই তাৰ আগতে ছোৱালীজনীৰ ঘৰ ক'ত কি ক'ত থাকে সেইবোৰতো খবৰ ল'ব লাগিব আগতে সেইবোৰ খবৰ ল তাৰ পিছতহে তাইক বিয়া কৰাব পাৰিবি অ মা তুমি ঠিকেই কৈছা মই অতি শীঘ্ৰে তাইক লগ ধৰিম মানে তাই সদায় মন্দিৰলৈ আহে বুলি গম পাইছো সেইকাৰণে ভাবিছো অহা কাইলৈ মন্দিৰলৈ গৈ তাইক তেনেদৰে লগ ধৰিম ভাল কথা তেনেহলে তই তাইৰ লগত আগতে চিনাকি হৈ ল তাৰ পিছতহে আমি বিয়াৰ কথা আলোচনা কৰিম দেই হ'ব দিয়া মা ঠিক আছে এতিয়া তুমি মোক ভাত দিয়া মই অফিচলৈ যাওঁ মই ভাত বাঢ়িয়ে থৈছো মই তোক মাতিবলৈহে আহিছিলো ভাতকেইটা খাই লহি ঠিক আছে ব'লা আমাৰ ঘৰখন একেবাৰে সৰু আপোনালোকে বেয়া চেয়া নাপাব আৰু নাই নাই ঘৰ সৰু ডাঙৰৰ লগত একো কথা নাই কিন্তু আমি আজি আলহী আহিম বুলি গম পোৱাৰ কাৰণে দুখনমান চকী টেবুল আনি এটা পাৰি থব লাগিছিল এনেকে মানে বিচনাত বহিবলৈ ভাল নালাগে যে সেইটোহে আৰু হয় হয় মই বুজি পাইছো কিন্তু আমি বৰ দুখীয়া মানুহ চকী টেবুল যোগাৰ কৰিবলৈ আকৌ ঘপককে পইচাও অসুবিধা ৰাহুলে ঘপককে আহিম বুলি ক'লে সেইকাৰণে ময়ো মাতি পঠালো বেয়া নাপাব তেনে কষ্ট মষ্ট বহক আৰু বিচনাখনতে আজি বাৰু সেইবোৰ বাদ দিলো আপুনি কি কাম কৰে কামৰ কথানো কি কম মই মানে হাজিৰা কৰো এই তেনেদৰে ঘৰখনো চলাই আছো এই মাজনীকো পঢ়াই আছো কি তাৰমানে আপুনি হাজিৰা কামহে কৰে হয় মই হাজিৰা কামেই কৰো ৰাহুলে আৰু ছোৱালী বিচাৰি নাপালে হাজিৰা কৰা মানুহৰ ছোৱালী বিয়া কৰাবলৈ আহিছে মান সন্মান চব শেষ কৰি দিলে ই মোৰ এতিয়া এইজনী আমাৰ ছোৱালী অনিতা তাইক ৰাহুলেতো আগতে লগ পাইছে এতিয়া আপুনি বা কেনেকুৱা দেখিছে তাই কিন্তু কামে বনে সকলোতে বহুত পাৰ্গত ঠিক আছে বাকীবোৰতো চব ঠিকেই আছে এতিয়া ৰাহুলে পচন্দ কৰিছে যেতিয়া মোৰতো না কবলৈ একো ৰাস্তাই নাই হ'ব দিয়ক আমি এতিয়া গৈ থাকো বেছি টাইম নবহো বাকীবোৰ কথা পিছত আলোচনা কৰিম কিন্তু এনেকে চাহ তাহ নোখোৱাকে আপোনালোকক যাবলৈ নিদিও আজি আমাৰ ঘৰত আপোনালোকে প্ৰথমবাৰৰ কাৰণে আহিছে এনেকে নোখোৱাকে গলে বৰ বেয়া পাম অলপ সময় বহক মই চাহ তাহৰ যোগাৰ কৰো নাই নাই নালাগে দিয়ক চাহ খাই নাথাকো মোৰ মানে দেৰি হৈছে কাম এটা আছে বিশেষ কাম নকৰিলে নহব আজি মই তালৈকে যাব লাগিব এতিয়া ৰাহুল ব'লা আপোনালোকৰ লগত পিছত কেতিয়াবা কথা পাতিম মা একো নহয় দিয়া অকমান দেৰিকে গলেও একো কথা নাই মই তেখেতৰ লগত কথা পাতিছো নহয় অকমান সময় বহু দিয়া তেওঁলোকে আমি আহিব বুলি বহুত যোগাৰ কৰিছে
গতিকে চাহকাপ নোখোৱাকে গলে বেয়া পাব নহয়। অকমান টাইম বহা। ৰাহুলে ঠিকেই কৈছে, আপোনালোকে বহক, মই আপোনালোকৰ কাৰণে চাহৰ যোগাৰ কৰো। অনিতা, মাজনী, বল ভিতৰলৈ। ব'লা মা, মই তোমাক সহায় কৰি দিম। ৰাহুল, দে আঙুঠি পিন্ধোৱা সময়টো নহলে পাৰ হৈ যাব, সোনকালে আঙুঠি পিন্ধোৱা কামটো কৰ। নাই, মই কেতিয়াও ৰাহুলক আঙুঠি পিন্ধাবলৈ নিদিওঁ এজনী ছোৱালীক। এয়া কেতিয়াও সম্ভৱ হ'ব নোৱাৰে। মা, এতিয়া তুমি আজি আমাৰ এংগেজমেন্টৰ দিনাখন এইবোৰ কি নাটক কৰিবলৈ আৰম্ভ কৰিছা? মই নাটক কৰা নাই, মই সঁচাকে কৈছো। এজনী হাজিৰা কৰা মানুহৰ ছোৱালী মই মোৰ বোৱাৰী হিচাপে বিয়া কৰাব নোৱাৰো। তই যি ভুল কৰিলি, কিন্তু মই আজি এই এংগেজমেন্টৰ এইটো কাম মই কেতিয়াও হবলৈ নিদিওঁ। মই তোক আগতে মানা কৰা নাছিলো, কিন্তু মই সেইদিনা ছোৱালীৰ ঘৰত গৈ যেতিয়া গম পালো যে এজনী হাজিৰা কৰা ঘৰৰ ছোৱালী তাই মোৰ বোৱাৰী কৰিবলৈ ওলাইছ, তেতিয়াই মই ঠিক কৰিছিলো যে এইজনী ছোৱালীক মই মোৰ ঘৰৰ বোৱাৰী হবলৈ কেতিয়াও দিব নোৱাৰো। কিন্তু মা, মই অনিতাক ভাল পাওঁ, মই তাইকে বিয়া কৰাম। মই তোমাক আগতে কৈছো যে মই জীৱন সংগী হিচাপে অনিতাকে বিচাৰো। তই সিদ্ধান্ত ললে নহব নহয়। এইখন মোৰ ঘৰ, এইখন ঘৰত সকলোবোৰ সিদ্ধান্ত মোৰ মতে হব। আৰু যদি তই অনিতাক বিয়া কৰাব বিচাৰিছ, তেনেহলে মোৰ ঘৰৰ পৰা ওলাই যা। হয় ডাঙৰীয়ানী, আপুনি ঠিকেই কৈছে যে মই ধনী নহয়, কিন্তু মই মোৰ ছোৱালীক ভাল শিক্ষা দিছো। তাই আপোনালোকৰ সন্মান কেতিয়াও নেখেদায়। সন্মান মাই ফুট। এইখন সমাজত মোৰ এটা ষ্টেটাছ আছে, আৰু আপোনাৰ নিচিনা এখন দুখীয়া ঘৰৰ পৰা অহা ছোৱালীজনীয়ে মোৰ কি সন্মান ৰক্ষা কৰিব হা? তাইৰ কি ষ্টেটাছ আছে? এইখন ঘৰৰ বোৱাৰী হবলৈ হলে এখন ভাল ক্ষমতাপন্ন পৰিয়ালৰ ছোৱালী হব লাগিব। ৰাহুলে ছোৱালী ঠিক কৰোতেই ভুল কৰিলে। মা, তুমি এইবোৰ পাগলৰ দৰে কি বকি আছা? তুমি অন্তত আমাৰ এংগেজমেন্টটো হৈ যাবলৈ দিয়া আজি। মই অনিতাক ভাল পাওঁ, তুমিতো এইবোৰ কথা আগতে গম পোৱা, তুমি আগতে মানা কৰিব লাগিছিল। ৰাহুল, মই এইজনীৰ কথা আগতে গম পোৱা নাছিলো। মই ভাবিছিলো তই চাগে আমাৰ ঘৰৰ লগত মিলিব পৰা ছোৱালীজনী তোৰ ৱাইফ হিচাপে চাইছ, কিন্তু মই সেইদিনা ইহঁতৰ ঘৰলৈ গৈহে গম পালো যে হাজিৰা কৰা ঘৰৰ ছোৱালী তই তোৰ ৱাইফ হিচাপে বিচাৰিছ। গতিকে এইখন এংগেজমেন্ট মই কেতিয়াও হবলৈ নিদিওঁ। যদি তই এইজনীক বিয়া কৰাব খুজিছ, তেনেহলে মোৰ ঘৰৰ পৰা তই ওলাব লাগিব, নহলে তই এইজনীক বিয়া কৰাব নোৱাৰ। যদি মোৰ লগত থাকিব বিচাৰিছ, তেনেহলে তই এইজনী ছোৱালীক কেতিয়াও তোৰ পত্নী কৰিব নোৱাৰ। এইটো মোৰ শেষ সিদ্ধান্ত। হ'ব দিয়া ৰাহুল, মোৰ কাৰণে তুমি তোমাৰ মাৰ লগত সম্পৰ্ক শেষ কৰিব নালাগে। ভগৱানে চাগে আমাৰ মিলন হোৱাটোৱে লিখা নাই। গতিকে মই এতিয়া ইয়াৰ পৰা গুচি যাম, তুমি থাকিবা তোমাৰ মাৰ লগত। মোৰ কাৰণে তোমালোক দুয়োৰে সম্পৰ্ক শেষ হোৱাটো মই নিবিচাৰো। খুৰী, আপুনি চিন্তা নকৰিব, মোৰ কাৰণে আপোনালোকৰ মাজৰ সম্পৰ্ক কেতিয়াও শেষ কৰিবলৈ নিদিওঁ। মই ইয়াৰ পৰা গুচি যাম, কিন্তু আপুনি এইটো ভুল কৰিলে। আজি মোৰ লগতে মোৰ মা দেউতাকো এইখন সমাজলৈ মাতি আনি আপুনি বহুত লাজ দিলে। আমি বহুত দুখ পাইছো। মোৰ মা দেউতা বিশেষকে মোৰ কাৰণে আজি বহুত দুখ পালে। সকলোৰে আগত অন্তত আপুনি এইটো কাম কৰিব নালাগিছিল। আপুনি যদি আগতে মোক কলেহেঁতেন, তেনেহলে মই ৰাহুলৰ জীৱনৰ পৰা আগতে গুচি গলো হয়। হব, এতিয়াও একো হোৱা নাই। আমাৰ দুখীয়া মানুহৰ লাজ নাই বুলি চাগে আপুনি ভাবিছে, কিন্তু আমাৰো লাজ আছে, আমাৰো দুখ লাগে, আমাৰো একোখন হৃদয় আছে। আপুনি এনেদৰে মোৰ লগতে মোৰ মা দেউতাক মাতি আনি ইয়াত এনেকে অপমান কৰিব নালাগিছিল। এইটো আপুনি বহুত বেয়া কাম কৰিলে। ৰাহুল, মই আহো। আজিৰ পৰা আমাৰ সকলো সম্পৰ্ক শেষ। মাজনী, মই দুখীয়া হোৱাৰ বাবে তোৰ আজি জীৱনটো শেষ হৈ গল। দেউতা, তুমি এইবোৰ কি কথা কৈছা? তুমি দুখীয়া হোৱাৰ কাৰণে কোনো মানুহে আমাৰ লগত এনেকুৱা কৰিব নোৱাৰে। তেওঁলোকে আজি আমাৰ লগত যি অপমান কৰিলে, মই সেই অপমান মই কেতিয়াও পাহৰিব নোৱাৰো। কিন্তু সেই বুলি মই তেওঁলোকৰ ওপৰত প্ৰতিশোধ নলওঁ, কিন্তু মই সেই অপমান মই কেতিয়াও পাহৰিব নোৱাৰো। তেনেহলে তই কি কৰিম বুলি ভাবিছ মাজনী? তই একো বেয়া কাম কৰিব নোৱাৰ তেওঁলোকৰ লগত। নাই নাই দেউতা, মই তেওঁলোকৰ লগত একো কৰিবলৈ নাযাওঁ। তেওঁলোকতো নিজৰ জেগাত ঠিকেই আছে ন, ইমান ধনী মানুহ, গতিকে ধনী বোৱাৰীটো বিচাৰিবই। কিন্তু মই সমাজখনক এইটোৱে দেখুৱাব বিচাৰিছো যে দুখীয়া হলেও যে আমি সমাজত নিজকে সুপ্ৰতিষ্ঠিত কৰিব পাৰো। মানুহৰ যে কটু কথা শুনিব লগা নহয়। দুখীয়া হলো বুলি জানো আমি সমাজৰ পৰা অৱহেলিত?
মই এতিয়াৰ পৰা দিনে ৰাতিয়ে বহুত কষ্ট কৰি পঢ়িম আৰু চাবা সমাজত এদিন নিজকে সুপ্ৰতিষ্ঠিত IPS অফিচাৰ হিচাপে নিযুক্ত কৰিম। মোৰ এতিয়াৰ পৰা সেইটোৱে লক্ষ্য হব আৰু সেইটো লক্ষ্যত উপনীত হবলৈ মা আৰু তুমি মোক সহায় কৰিব লাগিব। হ'ব দে মা, তই যি হবলৈ বিচাৰিছ আমি তোক সকলো ক্ষেত্ৰতে সহায় কৰিম। তই মাত্ৰ এতিয়াৰ পৰা ভালদৰে পঢ়া শুনা কৰ আৰু IPS নে কি সেইজন হৈ দেখা, তেতিয়া সমাজে তোক চিনি পাব। আৰু এইবোৰ কন্দা কটা কৰি নাথাকিবি এতিয়া, বুজিছ? যি হব লগা আছিলে সেইবোৰ চব হৈ গল, সেইবোৰ পাহৰি যা। এতিয়া তোৰ ভৱিষ্যতৰ কথা ভাব, বুজিলি? মাজনী, মই এতিয়াৰ পৰা দুগুণ কষ্ট কৰিম তোক পঢ়াবৰ কাৰণে। তোৰ যত যি পঢ়া খৰচ হয় সকলো মই কাম কৰি পেলাই তোক পঢ়াম, যাতে তই সমাজত এজনী IPS অফিচাৰ হিচাপে চিনাকি দিব পাৰ, বুজিলি? তই মাত্ৰ ভালদৰে পঢ়া শুনা কৰ। ইমান দেৰি হল, অনি এতিয়ালৈকে শুৱাই নাই। 3টা বাজিলাহি। অনি, মাজনীও বহুত দেৰি হৈ গল। হ'ব দে, কিমানো পঢ়ি থাক, দিনে ৰাতি এনেকে ইমান কষ্ট কৰিছ তই নিশ্চয় ভাল ফল পাবি। এতিয়া যা শুই থাককৈ যাচোন, ৰাতি বহুত হল। দেউতা হ'ব দিয়া, তুমি শুই থাকাকে যোৱাচোন, মই শুম দিয়া। আৰু অকনমান আছে, এইখিনি পঢ়ি লওঁ। পৰহিলৈ মোৰ পৰীক্ষা, গতিকে এই দুদিন আৰু ভালকে পঢ়িব লাগিব। দে হ'ব দে, মই তেনেহলে শুই থাকোগৈ। তুমি যোৱা, শুই থাকাকে, মই শুম, যোৱা, চিন্তা কৰিব নালাগে। দে ঠিক আছে দে। মাজনী, তই আইনুকে ফোন কৰি সুধচোন, তাই গম পাব পাৰে নহয় ৰিজাল্টৰ কথা। সুধিছা? মই তাইক চাবলৈ কৈছিলোৱেই, অকমান পিছত ফোন কৰিম বুলি কৈছিল। ৰবা, ফোন এটা কৰি চাওঁ। হেল্ল' আইনু, ৰিজাল্টটো চালিনে তই? মই চাবলৈ ওলাইছিলোৱে, তই অকমান হল্ড কৰ, মই চাই দি আছো। ঠিক আছে, চাচোন চা। অনিতা, তোৰ লিষ্টত নাম আহিছে, তই IPS হৈ গলি অনিতা। সঁচাকে? মই পাছ কৰিছো? মই জানিছিলো পাছ কৰিম বুলি। ঠিক আছে দে, থেংক ইউ তই চাই দিয়াৰ কাৰণে। হ'ব দে, এতিয়া খুৰা খুৰীক কম মিঠাই যোগাৰ কৰিবৰ কাৰণে, গৈ আছো মই। দে হ'ব দে। কি হল মাজনী, সোনকালে কচোন কি হল? মা, দেউতা, মই পৰীক্ষাত পাছ কৰিছো। মই IPS হৈ গলো মা দেউতা। তোমালোকৰ সপোন, মোৰ সপোন সকলোবিলাক পুৰা হৈ গল। ভগৱান, তুমি মোৰ ছোৱালীজনীৰ প্ৰাৰ্থনা শুনিলা? তাই যি হম বুলি ভাবিছিল, আজি তাই সেয়া হব পাৰিছে। তোমাক বহুত বহুত ধন্যবাদ প্ৰভু। সঁচাকে মা, তই যিটো হম বুলি ভাবিছিলি সেইটো হৈ দেখুৱালি। এতিয়া তই সমাজৰ হকে কাম কৰিব লাগিব। মানুহে তোক IPS অফিচাৰ অনিতা বুলি চিনি পাব। কিমান ভাল লাগিব আমাৰ, চাচোন। মা, এইখিনি সন্মান তোমালোকক দিবৰ কাৰণে মই এই বছৰে ইমান কষ্ট কৰি পঢ়া শুনা কৰিলো। এতিয়া তোমালোকে চিন্তা নকৰিবা, মোক সকলোৱে চিনি পাব, বুজি পালা? এতিয়া আমাক কোনেও দুখীয়া বুলি হাঁহিব নোৱাৰে। মই এইখিনিৰ কাৰণে ইমান কষ্ট কৰি পঢ়িছো। কি হব বাৰু বৰ এতিয়া? বেয়াকে হৈছে দেই। কি হৈছে বাৰু ইয়াত? ইমান মানুহ গোট খাইছে, তেতিয়াৰ পৰা আমাৰ গাড়ীৰ হৰ্ণ বজাই আছে, তেওঁলোকে ৰাস্তাটো এৰি দিয়া নাই। আপোনালোকে অকমান চাই থৈ দিয়কচোন, মোৰ কাম আছে, মই গাড়ীখন লৈ এইফালে যাব লাগে। আৰু ইমান মানুহ কিয় গোট খাইছে, কি হৈছে ইয়াত? আৰে IPS বাইদেউ, আপুনি ইয়াত এটা এক্সিডেন্ট হৈছে বাইদেউ, সেইকাৰণে ইমান মানুহ গোট খাইছে। এক্সিডেন্ট? চাওঁ কোন মানুহ হয়? ইছ ৰাম, অকমান চাই দিয়কচোন। আপোনালোকে ইমান সময়তে কি চাই আছে হা? ইয়াতে থিয় হৈ এনেকে চাই থাকিলে মানুহজনী ভাল হব নেকি? ইমানকে ব্লিডিং হৈছে, দেখা নাই? আপোনালোকে ধৰকচোন, মোৰ গাড়ী উঠাই দিয়ক, মই এতিয়া মেডিকেললৈ নিব লাগিব। ইছ ৰাম, ইমান তেজ ওলাইছে, বৰ বেয়াকে দুখ পাইছে দেই। বলক সোনকালে বলক, মোৰ লগত বলক দুজন মানুহ, মই মেডিকেলত এডমিট কৰাব লাগিব এতিয়াই। তেতিয়াৰ পৰা মানুহমখা গোট খাই ইয়াতে হুলস্থুল কৰি আছে, বা মানুহজনী যে সোনকালে মেডিকেললৈ নিব লাগিব, সেইটো অকল দায়িত্ব জ্ঞান নাই আপোনালোকৰ, হা? বলক এতিয়া উঠাওক। মা, তোমাৰ এইবোৰ কেনেকে হব পালে? আৰু তুমি এইটো অৱস্থাৰে মেডিকেললৈ আহিলা কেনেকে? ৰাহুল, মোক আজি জীৱন দান দিয়া ছোৱালীজনী, সেইজনী ছোৱালী, যিজনী ছোৱালীক তই বিয়া কৰাবলৈ ওলাইছিলি, তাইয়ে মোৰ জীৱন বচালে। তাইয়ে মোক মেডিকেললৈ লৈ আহিলে। কি? অনিতাই তোমাক মেডিকেললৈ আনিছে?
যিজনী ছোৱালীক মই দুখীয়া বুলি তোৰ লগত বিয়া হবলৈ নিদি ইমান অপমান কৰি খেদি পঠাইছিলো, সেইজনী ছোৱালীয়ে আজি মোক মৃত্যুৰ মুখৰ পৰা বচালেও বাবা। মা, মই জানো তাই ভাল ছোৱালী বুলি, আৰু তাইৰ সেই ব্যৱহাৰৰ কাৰণে মই তাইক পচন্দ কৰিছিলোঁ। কিন্তু মই এতিয়াও তাইক পাহৰিব পৰা নাই। কিন্তু তোমাৰ কাৰণে মই তাইক বাদ দিবলগীয়া হৈছিল। বাবা, মই বহুত ডাঙৰ ভুল কৰিছিলো। মানুহক মই টকাৰে জুখি চাইছিলো। মোৰ বহুত ভুল হৈ গল। অনিতা, তুমি ইয়াত? আপুনি ভাল পাইছেনে এতিয়া অলপ? ভাল পাইছো। মাজনী, মোক ক্ষমা কৰি দিয়া। মই তোমাৰ লগত বহুত অন্যায় কৰিছিলো। তুমি ইমান ডাঙৰ মানুহ হৈ পেলাইও আজি মোৰ জীৱনটো বচালা। খুৰীদেউ, অতীতটো কেতিয়াও সলাব নোৱাৰি, কিন্তু তাৰ পৰা মানুহে কিছুমান শিক্ষা পাব পাৰে। আৰু এয়া মোৰ কৰ্তব্য। আইন আৰু মানৱতা সকলো মানুহৰ কাৰণে একেই। ঠিক আছে, আপুনি এতিয়া ৰেষ্ট কৰক, মই আহোঁ। অনিতা, বহুত বহুত থেংক ইউ। আৰু তোমাক আজি এনেকুৱা ড্ৰেছত দেখা পাই নিজকে বহুত গৌৰৱ অনুভৱ কৰিছোঁ। থেংক ইউ। ঠিক আছে, মই এতিয়া আহোঁ, মোৰ ডিউটি আছে। আজি আমি এনে এগৰাকী IPS অফিচাৰক সন্মান জনাইছো, যিয়ে নিজৰ পৰিশ্ৰমেৰে সকলো বাধা অতিক্ৰম কৰিছে। তেখেতৰ লগতে আমি তেখেতৰ মাক দেউতাককো ধন্যবাদ জনাইছো। মাজনী, আজিও মই তোমাক কৰা সেই ভুলৰ বাবে বহুত লজ্জিত। আজি এনেকুৱা এটা ভাল দিনত তুমি মোক ক্ষমা কৰি দিব পাৰিবানে? খুৰীদেউ, আজি যদি মই আপোনাক ক্ষমা কৰিব নোৱাৰো, তেনেহলে মোৰ এই শিক্ষাৰ মূল্যই নাথাকিব। আৰু অতীতটোতো মই সলাই পেলাব নোৱাৰিম, কিন্তু ভৱিষ্যতটো মানুহে নিজে সলাব পাৰে। মই আজি বুজিলো, সফল মানুহ সেইজন নহয় যাৰ ওচৰত ধন আছে। সফল মানুহ সেইজন হয় যাৰ ওচৰত এখন ধুনীয়া হৃদয় আছে। ৰাহুল, খুৰীদেউ, আপোনালোকে চিন্তা নকৰিব, মই আপোনালোকক ক্ষমা কৰি দিছো। আজি এইখন মঞ্চত থিয় হৈ মই আপোনালোক সকলোলৈকে এটা অনুৰোধ কৰিব বিচাৰো। কেতিয়াও মানুহক ধন সম্পত্তিৰে মূল্যায়ন নকৰিব। এটা সুযোগ, এটা বিশ্বাস আৰু অকণমান মৰমে এজন মানুহৰ জীৱনক সলনি কৰি দিব পাৰে। ধন সম্পদ সাময়িক বস্তু, কিন্তু পৰিশ্ৰম, সততা আৰু ভাল হৃদয়েই মানুহৰ আচল পৰিচয়। সেয়েহে মানুহক ধনেৰে নহয়, চৰিত্ৰৰে চিনিব লাগে।